আজি 19 ছেপ্টেম্বৰ তাৰিখে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে গ্ৰাম্য অৰ্থনীতিৰ ধ্বজাবাহী মহিলা মাতৃসকলক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজি অৰুণোদয় 3 শুভাৰম্ভ কৰি আজি সমগ্ৰ অসমৰ আই মাতৃসকলৰ প্ৰতি থকা তেখেতৰ দায়বদ্ধতাক পুনৰবাৰ তেখেতে শ্ৰদ্ধাৰে আজি এই অনুষ্ঠানটোৰ জৰিয়তে আত্মপ্ৰকাশ কৰিলে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এই যিভাগ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম 2020-21 বৰ্ষৰ বাজেট অধিৱেশনত তেখেতে এই অৰুণোদয় আঁচনিখন 830 টকাৰ পৰা তেখেতে মুকলি কৰিছিলে। পৰৱৰ্তী সময়ত এই অৰুণোদয়খনি আমাৰ 1250 টকালৈকে বৃদ্ধি কৰি ইয়াৰ পৰিসৰ বৃদ্ধি কৰি আৰু লগতে ইয়াৰ হিতাধিকাৰী প্ৰায় 37,20,000 হিতাধিকাৰীলৈ ইয়াক আগুৱাই নি আজি অসমৰ আই মাতৃসকলৰ প্ৰতি থকা তেখেতৰ শ্ৰদ্ধা, তেখেতৰ ভক্তি আৰু তেখেতৰ দায়বদ্ধতাৰ কথা তেখেতে পুনৰবাৰ আজি প্ৰকাশ কৰিলে। আজি এই শুভ উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে আমাৰ গ্ৰাম্য অৰ্থনীতিৰ ধ্বজাবাহী মহিলাসকলে আগন্তুক সময়ত নিজৰ পৰিয়ালসমূহক আমাৰ সমাজখনক অৰ্থনৈতিকভাৱে সকাহ লাভ কৰাৰ পিছত তেখেতসকলে সুস্থভাৱে আমাৰ সমাজখনৰ প্ৰতি দায়বদ্ধতাৰে আমাক সেৱা আগবঢ়াব বুলি আমি আশাবাদী। আজি মুখ্যমন্ত্ৰীগৰাকীৰ এই ঐতিহাসিক পদক্ষেপৰ ফলত আমাৰ ৰঙা সমষ্টিটোৰ প্ৰায় আমি 30,000 পৰা 32,000লৈকে আমি অৰুণোদয় লাভ কৰিবলৈ আমাৰ মহিলা মাতৃসকলে লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে সমষ্টিবাসী সমূহ ৰাইজৰ হৈ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।